আজি খুব ধুনীয়া এখন আঞ্জালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তাৰ বাবে মই ভোল লৈছোঁ এটা। ভোলটো ধুনীয়াকৈ পিচ পিচ কৰি লৈছোঁ। বিলাহী, আজি ভোল আৰু বিলাহীৰে মই এসাঁজ ৰান্ধিম। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। পোনপ্ৰথমে মই ভোলখিনি ধুনীয়াকৈ কাটি লৈ এয়া ধুই লৈছোঁ। আৰু কেৰাহীখনত মই গৰম হ'বলৈ দিয়াত এতিয়া মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যি তেল খায় সেই তেল ব্যৱহাৰ কৰিলেই হ'ল। আৰু পাঁচফোৰণ দি এয়া পিঁয়াজ দিলোঁ। আৰু এতিয়া মই ধুই লোৱা ভোলখিনি ধুনীয়াকৈ ইয়াত দি দিছোঁ। ভোলৰ এই সোৱাদ লগা তৰকাৰীখন ৰান্ধিবলৈ বৰ বেছি সময় নালাগে, কাৰণ ভোলটো একদম পানী ওলায়ে আৰু ভোল খুব কম সময়ত মানে হোৱা চব্জি হয়। সেয়ে ভোলখিনি এনেকৈ ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত এয়া ঢাকন লগাই দিছোঁ। আৰু আন এখন কেৰাহীত মই মাছ ভাজিছোঁ। এয়া মাছখিনিও প্ৰায় ভাজি সম্পূৰ্ণ হৈছে। আৰু ভোলখিনি যিহেতুকে সিজিছে, এতিয়া মই ভোলখিনিত কাটি লোৱা বিলাহী দুটা এড কৰিম। এয়া আৰু বিলাহীখিনিও যেতিয়া সিজিছে অলপ অলপকৈ, এতিয়া মই কুহুমীয়া গৰম পানী অলপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যি পানী দিয়ে, নৰ্মেল পানী দিলেও ভোলৰ আঞ্জা হৈ যাব, কাৰণ বৰ বেছি সময় নালাগে ইয়াত। আৰু ভাজি থোৱা মাছখিনি এই উতলাত মই ধুনীয়াকৈ দি দিছোঁ। আৰু এনেকৈ বুৰবুৰকৈ যেতিয়া উতলিছে, মই তেতিয়া অকণমান পিছা জালুক দিছোঁ। জালুকটো অপশ্যনেল হয়, আপোনালোকে যদি ভাল পায় দিব, নিদিলেও সোৱাদ লাগে তৰকাৰীখন। আৰু মোৰ ভোল আৰু মাছৰ জোলখন প্ৰায় সম্পূৰ্ণ হৈছে বনোৱা। এয়া দুপিচমান আলু এনেকৈ মই ভাগি দিছোঁ। আৰু এয়া ধুনীয়াকৈ বুৰবুৰকৈ উতলিছে। আৰু এতিয়া হৈ গৈছে মোৰ ভোলৰ তৰকাৰীখন। গেছটো অফ কৰি ঢাকনখন লগাই দিলোঁ। আৰু আজিৰ ভাতসাঁজ মই এনেকৈয়ে খাম বুলি ভাবিছোঁ। সেয়ে ভাতসাঁজ সজাই লৈছোঁ কাঁহীখন। এয়া ভাত ল'লোঁ ধুনীয়াকৈ, লগত এয়া ভোল আৰু মাছৰ জোল। আৰু মই ভাজি এখনো বনাইছিলোঁ, নেচেৰা আৰু আলু। মাছ মই এয়া দুপিচ লৈছোঁ, কাৰণ ছোৱালীজনীক মই বাছি দিব লাগিব যে, সেয়ে দেখিছেনে, এয়া নেচেৰা আৰু আলু ভাজিছিলোঁ, এয়া লৈ ল'লোঁ। আৰু ভাজা মাছ এপিচো মই এড কৰিছোঁ, কাৰণ তাই যদি জোলৰ মাছ নাখায়, ভাজা মাছ পিচ খুৱাম। আৰু লগত এটা জলকীয়া লৈছোঁ, জলকীয়াটো লাগিবই। আৰু আজিৰ থালিখন মই এনেকৈয়ে প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই।